সলনি হ'ব দেশৰ প্ৰতিখন বিদ্যালয়ৰ পুৱাৰ প্ৰাৰ্থনা যেহেতু বিদ্যালয়ত পাঠদানৰ পূৰ্বে প্ৰাৰ্থনা কৰাটো এটা বাধ্যতামূলক পৰ্ব আৰু এতিয়াৰ পৰা দেশৰ প্ৰতিখন বিদ্যালয়তে পুৱা প্ৰাৰ্থনা কৰাৰ পূৰ্বে পৰিবেশন কৰিব লাগিব বন্দে মাতৰম বন্দে মাতৰমক লৈ কেন্দ্ৰই জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা যদি কোনোবা বিদ্যালয়ত জনগণ মন গোৱা হয় তেন্তে তাৰ পূৰ্বেও বন্দে মাতৰম পৰিবেশন কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰই বন্দে মাতৰমৰ 6টা স্তবক 3 মিনিট 10 ছেকেণ্ডত গাব লাগিব আৰু যিকোনো চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰা হৈছে আৰু বন্দে মাতৰম গোৱাৰ সময়ত সকলোৱে থিয় হ'ব লাগিব যেহেতু বন্দে মাতৰমক লৈ কেন্দ্ৰই এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে হয়তো অচিৰেই সমগ্ৰ দেশৰে প্ৰত্যেকখন বিদ্যালয়ত পুৱা যি প্ৰাৰ্থনা কৰা হয় তাৰ পূৰ্বে এতিয়াৰ পৰা বন্দে মাতৰম সকলোৱে পৰিবেশন কৰিব লাগিব কাৰণ কেন্দ্ৰই যেহেতু বন্দে মাতৰমক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে সমগ্ৰ দেশজুৰি